নর্মাল স্টুডেন্টস আজি আমি পড়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 14 পরিসংখ্যা। তো স্টুডেন্টস এটু চ্যাপ্টার কি উদাহরণ 1 আর 2 পড়িছো। আজি আমি তোমালোকক 3 নম্বরটো কৰি দিম। 3 নম্বৰ উদাহৰণ কি কৈছে বা তলৰ বন্টনত এদিনীয়া ক্ৰিকেট খেলত এটা বলাৰে লোৱা উইকেট দেখুওৱা হৈছে। এটা উপযুক্ত পদ্ধতি বাছি লৈ উইকেটৰ মাধ্য নিৰ্ণয় কৰা। মাধ্য কি সূচায়? তো স্টুডেন্ট চাবা ইয়াত কি আছে, ডাঙৰ ডাঙৰ সংখ্যা দি আছে, সেইকাৰণে 3 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিছিল। আমি 3 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ নকৰোঁ। কিয় নকৰোঁ চাবা। তো স্টুডেন্টস 3 নম্বৰত আমাক কি দি আছে, ফৰ্মুলাটো চাই লওঁ আগত। তো 3 নম্বৰ ফৰ্মুলাত আমাক এইচ দি আছে। এইচ মানে কি শ্ৰেণী অন্তৰালৰ পাৰ্থক্য। শ্ৰেণী অন্তৰালৰ পাৰ্থক্য চাবা স্টুডেন্টস। ইয়াত শ্ৰেণী অন্তৰালৰ পাৰ্থক্য কিমান দিছে, 20 পৰা 60 কিমান পাৰ্থক্য আছে, 40। এটা কিমান আছে, 40 আছে। ইয়াত কিমান আছে, 50 আছে। ইয়াত কিমান আছে, 100। ইয়াত কিমান আছে, 100। ইয়াত কিমান আছে, 100। তেনেহ'লে তুমি এইচৰ মান কি কোনটো ল'বা? এইচৰ মান কেতিয়া ল'ম, যেতিয়া সকলো সংখ্যাৰ মাজত পাৰ্থক্য চেম থাকিব, তেতিয়া এইচৰ মানটো আমি ল'ব পাৰিম। তো এইচৰ মান ইয়াত ল'ব নোৱাৰোঁ, সেইকাৰণে আমি 3 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ নকৰোঁ। আমি 1 নম্বৰ বা 2 নম্বৰ ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহ'লে আমি 1 নম্বৰটো এই কাৰণে নকৰোঁ, কাৰণ সংখ্যাবিলাক পূৰণ কৰোঁতে অসুবিধা হ'ব। আমি 2 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম। 2 নম্বৰ ফৰ্মুলাটো আছিল বিবেচিত গড় পদ্ধতি। এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম চাবা। তো স্টুডেন্টস আমি কি কৰিম, 2 নম্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম। কি আছিল, a প্লাছ সিগমা এফ আই ডি আই ডিভাইড বাই সিগমা এফ আই, এইটো আছিল। তো স্টুডেন্ট যদি শ্ৰেণী অন্তৰাল লিখিছোঁ, তোমালোকে উইকেটৰ সংখ্যা লিখিব পাৰা। এইটো আমি বাৰম্বাৰতা লিখিছোঁ, এইটো আমি বলাৰৰ সংখ্যা লিখিব পাৰা। এতিয়া আমি কি কৰিব লাগে, শ্ৰেণীৰ সূচকটো উলিয়াব লাগে এক্স আই। এটা আমি কেনেকৈ উলিয়াম, শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি 2 ৰে ডিভাইড কৰিম। যিটো ওলাব সেইটো আমাৰ কি হ'ব, শ্ৰেণীৰ সূচক। তো চাবা স্টুডেন্ট এই দুটা যোগ কৰিলে কিমান হ'ব, 80। 80 যদি আমি 2 ৰে ডিভাইড কৰোঁ তেনেহ'লে কিমান হ'ব, 40। এইটো যোগ কৰিলে কিমান হ'ব, 160। ডিভাইড কৰিলে কিমান হ'ব, 80। তাৰপিছত এই দুটা যোগ কৰিলে কিমান হ'ব, 250। এইটো ডিভাইড কৰিলে কিমান হ'ব, 125। এইটো হ'ল কি, মাধ্য বা শ্ৰেণীৰ সূচক। তাৰপিছত এই দুটা যোগ কৰিলে কিমান হ'ব, 400। 400 2 ৰে ডিভাইড কৰিলে কিমান হ'ব, 200। এই দুটা যোগ কৰিলে কিমান হ'ব, 600। 600 2 ৰে ডিভাইড কৰিলে কিমান হ'ব, 300। দুটা যোগ কৰিলে কিমান হ'ব, 800। 800 যদি 2 ৰে ডিভাইড কৰি দিয়ে কিমান হ'ব, 400। এটা হ'ল কি, শ্ৰেণীৰ সূচক। এতিয়া আমি কি কৰিম, ডি আইটো উলিয়াম। ডি আইটো আমি কেনেকৈ উলিয়াও চাবা। এক্স আইৰ পৰা আমি কি এটো মাইনাছ কৰি দিওঁ। এইটো আমি কি চাম, এই হ'ল কি শ্ৰেণীৰ সূচকৰ মধ্যপদ 1 2 3 4 5 6। ইয়াত মধ্যপদ কিমান আছে, দুটা আছে। এই দুটা 125 আৰু 200। ইয়াৰ পৰা কোনটো ল'ম চাবা। তুমি এইটো ল'লেও হ'ব, এইটো ল'লেও হ'ব, যিকোনো এটা ল'লেই হ'ল। আমি কি সুবিধাৰ কাৰণে এইটো আমি কি ধৰিম, 200 ধৰিম, এইটো ধৰিম। আমি এতিয়া কি কৰিম, ইয়াৰ পৰা 200 মাইনাছ কৰিম, ইয়াৰ পৰা 200, ইয়াৰ পৰা 200, ইয়াৰ পৰা 200, ইয়াৰ পৰা 200 মাইনাছ কৰি দিম চাবা। আমি 40, এইটো ইয়াক চাই এই 40ৰ পৰা আমি কি কৰিম, 200 মাইনাছ কৰি দিম। মাইনাছ কৰিলে কিমান হ'ব, 160। মাইনাছৰ হ'ব, যিহেতু ডাঙৰটোৰ সন্মুখত কি আছে, মাইনাছ। এইটো মাইনাছ কৰিলে কিমান হ'ব, 120। এটি মাইনাছ কৰিলে কিমান হ'ব, 120। তাৰপিছত এইটোৰ পৰা 200 মাইনাছ কৰিলে কিমান হ'ব, -70। তাৰপিছত ষ্টুডেণ্টছ 200ৰ পৰা 200 মাইনাছ কৰিলে কিমান হ'ব, 0। তাৰপিছত 300ৰ পৰা 200 মাইনাছ কৰিলে কিমান হ'ব, 100। তাৰ 400ৰ পৰা 200 মাইনাছ কৰিলে কিমান হ'ব, 200। এতিয়া আমি কি কৰিম, এফ আই ডি আইটো উলিয়াম। এফ আই ডি আইটো আমি কি জানো, এইটো হ'ল এফ আই, এইটো হ'ল কি ডি আই। এই দুটা আমি কি পূৰণ কৰি দিম চাবা। 0 7 যা 0। তাৰপিছত ষ্টুডেণ্ট 7 6 যা 42, হাতত থাকে কিমান, 4। 7 1 যা 7 আৰু 4 কিমান হ'ব, 11। এইটো কিবা মাইনাছ পেলা যায়, মাইনাছ। তাৰপিছত এইটো কিমান হ'ব, 0 2 5 যা 10, 0 হাতত থাকে 1 1 5 যা 5 আৰু 1 কিমান হ'ব, 6। তাৰপিছত এইটো কিমান হ'ব, এইটো পূৰণ কৰি দিয়া, ইয়াত পূৰণ কৰি দিয়া। কিমান, 75 ইনটু 16, 33। 7 6 যা 42, 45। তাৰপিছত 5 1 যা 5, 7 1 যা 7, 0 0 11 12 হ'ব। এইটো পূৰণ কৰিলে কিমান হ'ব, 1200 হ'ব। তাৰপিছত এইটো পূৰণ কৰিলে কিমান হ'ব, 0। তাৰপিছত এইটো পূৰণ কৰিলে কিমান হ'ব, 200। এইটো পূৰণ কৰিলে কিমান হ'ব, 600। তো এতিয়া আমি কি চাম, মাইনাছৰ বিলাক যোগ কৰি ইয়াৰ লগত আমি মাইনাছ কৰি দিম চাবা।
তো ষ্টুডেণ্টছ এতিয়া আমি কি কৰিম এইবিলাক একেলগ কৰিম আৰু এইবিলাক একেলগ কৰিম মাইনাছ কৰি দিম চাবা ইয়াত কিমান আছে 600 তাৰপিছত কিমান আছে 1120 যোগ কৰি দিয়া 0289 তাৰপিছত কিমান আছে 2 তাৰপিছত এটো কিমান হ'ল 2920 এতিয়া আমি প্লাসৰ বিলাক যোগ কৰি দিম এটো যোগ কৰিলে কিমান হ'ব 802 এলাগত প্লাস করে দিয়া তো কিমান হ'ব 0212 কিমান ডাঙৰটো সন্মুখত গেছে মাইনাস তেনেহলে সিগমা এফ আই ডি আই টো কিমান পাম 2120 পাম এটা আমি পাম আৰু বারংবার তার মানে কি সিগমা এফ আই টো কিমান পাম 45 যোগ কৰি লোৱা 45 হ'ব এটা কিমান হ'ব 2120 তো স্টুডেন্টস আমি এতিয়া কি কৰিম সিগমা এফ আই 45 পাইছো সিগমা এফ আই ডি আই 2120 পাইছো এতিয়া আমি কি দুই নম্বৰ পদ্ধতি ব্যৱহাৰ কৰিছো a প্লাস সিগমা এফ আই ডি আই ডিভাইড বাই সিগমা এফ আই এটা আমি এতিয়া ব্যৱহাৰ কৰি মাধ্যটো উলিয়াম চাবা দুই নম্বৰ পদ্ধতি আমি কিমান জানো x বার বিবেচিত ঘর পদ্ধতি x bar is equal to a plus sigma fi di divided by sigma fi তো এই আমি কিমান ধরেছিল স্টুডেন্টস ইয়াত আমি কিমান ধরেছিল 200 আমি কি 220 ইয়াত ধরে দিম প্লাস সিগমা fi di এটা আমি কিমান পাইছো মাইনাস 2120 ডিভাইড বাই এটা আমি কিমান পাইছো সিগমা fi 45 তো সাবা মাইনাস ফেলে ফোন করলে কিমান হবে মাইনাস 2120 ডিভাইড বাই 45 এটা আমি 5 ডিভাইড করি পারো 5 9 যা 45 এটা আমি ডিভাইড করি পারো 5 4 যা 20 এত কিমান বেশি থেকে 1 5 2 যা 10 এত কিমান বেশি থেকে 2 তারপর কিমান 5 4 যা 20 তেন হলো কিমান পাইছো 200 মাইনাস 424 divided by 9 এতে আমি কি করি স্টুডেন্টস 9 এর এটু ডিভাইড করি যেটা আমি পাম এটু এর পর মাইনাস করে দিম সবা আমি ইয়াতে ডিভাইড করি 9424 তো 9 এর আমি 42 ডিভাইড করলাম কিমান পাও 4 9 যা 36 কিমান বাকি থাকে 6 আমি 6 ভাগ করিব নরু 42 তাহলে লিখে দিয়া কিমান হল 64 64 এর ভিতর 9 এর ডিভাইড করলাম কিমান জানো 7 7 9 যা 63 এরপর মাইনাস করলে কিমান থাকে 1 অনকম ভাগ করিব নরু এই কারণে এটা 0 0 লিয়াত কিমান হবে পয়েন্ট কিমান বার যায় একবার 9 1 যা 9 কিমান থাকে 1 তারপর আমি কি লিখিম অনকম ডিভাইড করিব নরু আকো এটা 0 10 অনকম 9 এর ডিভাইড করলে কিমান জানো আমি 1 কিমান হবে 9 এটা আহে থাকিব তেনেহলে আমি কিমান পাইছো 47.11 পাইছো এটা আমি এতিয়া কি মাইনাস কৰি দিম সবা 200 মাইনাস 47.11 আমি এটা মাইনাস কৰি দিম সবা 200 এর পৰা পয়েন্ট অফ ভিউ কিমান অংক আছে দুটা তেনেহলে আমি এটা দুটা 0 লগাই মাইনাস কৰি দিম সবা তো আমি 0 এর পৰা 1 মাইনাস কৰিব নোৱাৰো সেইকাৰণে 200 এর পৰা 1 ধাৰ লম কিমান হ'ব 100 100 এর পৰা 11 মাইনাস করলে কিমান জানো আমি 89 ইয়াত কিমান থাকিল 199 থাকিল কিয় 199 থাকিল কারণ ইয়াৰ পৰা আমি এক দাল লৈছো তেনেহলে ইয়াত আছে 199 9 এর পৰা 7 মাইনাস করলে কিমান জানো আমি 2 9 এর পৰা 4 মাইনাস করলে কিমান জানো আমি 5 তাৰপিছত 1 এর পৰা আমি মাইনাস কৰিব লগোৱা নাই এটা আমি 1 লিখি দিম কিমান পাইছো 152.89 তেনেহলে x bar is equal to কিমান পাইছো 152.89 তো স্টুডেন্টস এটো কি হ'ব উইকোডের মধ্যে তোমালোকে লাস্টত লিখি দিবা যে তো স্টুডেন্টস তোমালোকে লাস্টত লিখি দিবা যে থেকে 45 টা বলারে ইয়াত কিমানটা বলার আছে 45 এদিনা উইকেট লোৱা মধ্য কিমান হ'ব 152.89 এটি হ'ব কি আমার উত্তর তো স্টুডেন্টস ইয়ালৈকে কৰিব লগিয়া আছিল স্টুডেন্টস যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব করে দিবা আর তোমার মতামত কমেন্ট করে জানাবা থ্যাংক ইউ স্টুডেন্টস